ওদালগুৰি নুনাইপাৰা চাবাগিছাৰ অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ নুনাইপাৰা প্ৰাথমিক গোটৰ উদ্যোগত গৰুৱাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত উৰিয়া জনগোষ্ঠীৰ হিয়াৰ ভৰা কৃষিভিত্তিক উৎসৱ নুৱাখাই অতি উলহ মালহেৰে নুনাইপৰীয়া উৰিয়া ভৱন প্ৰাংগণত উদযাপন কৰে। উপস্থিত থাকে ওদালগুৰি জিলা সমিতিৰ সভাপতি দিলীপ সোণা, আঞ্চলিক সমিতিৰ সম্পাদক ফিলিপ সোণা, প্ৰাথমিক গোটৰ সভাপতি গুৰুদাস সোণা, সম্পাদক ৰঞ্জন চতিয়া তথা সমূহ বিষয়ববী আৰু লগতে উৰিয়া সমাজৰ গাঁওবুঢ়া আৰু সমূহ উৰিয়া ৰাইজ উপস্থিত থাকে। নুনাইপাৰা পৰ্বৰ অসমৰ চুকে কোণে বসবাস কৰা উৰিয়া জনগোষ্ঠীৰ সকলক আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰে অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ জিলাৰ সভাপতি দিলীপ সোণাই। নুৱাখাই উৎসৱৰ অৰ্ধচুটি হিচাপে বন্ধ দিয়াৰ বাবে অসম চৰকাৰ তথা BTR চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। লগতে আহ্বান জনাইছে উৰিয়া জনগোষ্ঠীৰ বাবে আগন্তুক দিনত যেনে বড়ো সমাজৰ বাগুৰুম্বা নৃত্যটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে, ঠিক তেনেদৰে এইসকলৰ উৰিয়া নৃত্যটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব বুলি অনুৰোধ জনায়। অসমবাসীক অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলাৰ তৰফৰ পৰা নুৱাখাইৰ আমাৰ উৰিয়া জনগোষ্ঠীৰ হিয়াৰ আমঠু উৎসৱ, হৃদয় স্পন্দন উৎসৱ নুৱাখাইৰ জোহাৰ। আজি আমি অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলাৰ অন্তৰ্গত আমি আমাৰ নুনাইপাৰা চাহবাগিচা প্ৰাথমিক গোটৰ উদ্যোগত আজি আমাৰ নুৱাখাই পৰ্ব উপলক্ষে কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ আৰু এটা পতাকাস্থলী আমাৰ পতাকা উত্তোলন হ'ল আৰু সমূহ উৰিয়া ৰাইজৰ আজি সহযোগত আজি আমাৰ এই কাৰ্যসূচীসমূহ আমি পালন কৰিলোঁ। আজি নুৱাখাই উৎসৱ হৈছে আমাৰ হিয়াৰ আমঠু উৎসৱ, বিশেষকৈ উৰিয়া জনগোষ্ঠীৰ এক পৰম্পৰাই আজি আমাৰ উৎসৱ। এইটো উৎসৱত আমি নতুন ধান, নতুন চিৰা, আজি যি আহু ধান, সেই আমি আমাৰ ইষ্ট দেৱী দেৱতা মা সমলেশ্বৰী চৰণত আৰু প্ৰভু জগন্নাথ স্বামীৰ চৰণত আজি অৰ্পণ কৰি পেলাই আমি আহাৰ গ্ৰহণ কৰোঁ। আজি এই তাৰিখত আজি আমাৰ যি উৎসৱ আছে, ভাতৃৰ এনাজৰী, মিলাপ্ৰীতিৰ এনাজৰী সকলোকে সম্বন্ধে ৰাখি পেলাই আজি এই উৎসৱ আমি পালন কৰোঁ। আজি আমাৰ এই উৎসৱৰ যোগেদি অসমবাসীক শান্তি, সম্প্ৰীতি, উন্নতিৰ আজি আমি প্ৰাৰ্থনা জনাইছোঁ, যাতে সকলোৱে শান্তিৰে থাকক, সম্প্ৰীতিৰে থাকক, মিলা প্ৰীতিৰে থাকক, এইটো আমি আহ্বান জনাইছোঁ। আৰু এই উৎসৱ আজি আমাৰ জ্যেষ্ঠসকলক পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰোঁ আৰু জ্যেষ্ঠসকলে কনিষ্ঠসকলক মৰম চেনেহ আগবঢ়ায়। নতুন কাপোৰ পৰিধান কৰোঁ আৰু আজি আমি অতি উলহ মালহেৰে এই উৎসৱ আজি আমি পালন কৰোঁ। এই উৎসৱৰ আজি আমাক সৰ্বপ্ৰথমে BTR চৰকাৰে আমাক সন্মান জনাই, উৰিয়া জনগোষ্ঠীক এটা সন্মান জনাই পেলাই 3 বছৰ পূৰ্বে আমাক অৰ্ধচুটি ঘোষণা কৰিছিলে। সেই মৰ্মে এতিয়া আমাৰ উৰিয়া জনগোষ্ঠীক সন্মান জনাই পেলাই আমাৰ অসম চৰকাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সন্মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বছৰো আমাক অসম ভিত্তিক অৰ্ধচুটি ঘোষণা কৰিলে। তাৰ কাৰণে আমি দুইটা চৰকাৰকে অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এটা আহ্বান জনাব বিচাৰিছোঁ এই অনুষ্ঠানৰ যোগেদি, আজি উৎসৱৰ যোগেদি, যে যি আমাৰ মানে যেনেকুৱা ধৰক বিশ্ব দৰবাৰত আমাৰ ঝুমুৰ হওক, বিহু হওক অথবা আমাৰ আগন্তুক সময়ত যি বাগুৰুম্বা নৃত্যক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি আয়োজন কৰিছে, ঠিক তেনেদৰে আমাৰ উৰিয়া জনগোষ্ঠীৰ যি উৰিয়া নৃত্যক যাতে অসম দৰবাৰত
যাতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা ব্যৱস্থাপনা কৰে তাইটো আমি চৰকাৰক এটা কাটৰ অনুৰোধ জনাইছোঁ। তাৰ লগে লগে আমি জনাব বিচাৰিছোঁ যে আমাৰ উৰিয়া জনগোষ্ঠীৰ আজি লোকসকল প্ৰায় চাহ বাগিচা অঞ্চলত আজি কৰ্মৰত আছে, চাহ বাগানত কৰ্মৰত আছে। কিন্তু আজি যিসকলৰ উৎসৱ হয় সেইসকলে আজি পালন কৰিবৰ কাৰণে আজি তেখেতসকলে ছুটি পোৱা নাই, কাৰণ আজি অৰ্ধ ছুটি বুলি কোৱা হৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, আমাক যি সন্মান দিছে সেই সন্মানটো যাতে আকৌ জিলিকি উঠক, তাৰ কাৰণে আমি পূৰ্ণাংগ ছুটি আমি চৰকাৰৰ পৰা আমি আবেদন কৰিছোঁ, বিচাৰিছোঁ। আৰু আমাৰ চৰকাৰে এই ছুটিখন অতি শীঘ্ৰে অহা বছৰৰ ভিতৰত যাতে ঘোষণা কৰে সেইটো আমি অনুৰোধ তথা দাবী জনাইছোঁ। তাৰ লগে লগে আজি আমাৰ স্কুলবিলাকত যিটো আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰাথমিক শিক্ষা পাবৰ কাৰণে প্ৰত্যেকটা জনগোষ্ঠীয়ে নিজৰ ভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ যি ব্যৱস্থাপনা কৰা হৈছে চৰকাৰে, আমিও বিচাৰিছোঁ উৰিয়া জনগোষ্ঠীৰ আজি অসমত প্ৰায় 50 লাখতকৈ ওপৰত যি বসবাস কৰি আছে। চাহ বাগিচা অঞ্চলত প্ৰায় 60% সমাজ লোক আজি উৰিয়া জনগোষ্ঠীৰ হয়। যাতে সেই ল'ৰা ছোৱালীবিলাকেও নিজৰ ভাষাত শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে মই আবেদন জনাইছোঁ।